সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰতো PMAY আঁচনিৰ অধীনত চৰকাৰী গৃহ লাভ কৰা লোকসকলৰ মাজত আবণ্টন পত্ৰ বিতৰণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমত ভাৰ্চুৱেলি ভাষণ প্ৰদান আৰু আবণ্টন পত্ৰ বিতৰণ কৰাৰ পিছতে সৰুপথাৰৰ ৰামধেনু মুকলি মঞ্চত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ উদ্যোগত ৰামধেনু মুকলি মঞ্চত আয়োজিত অনুষ্ঠানত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিলে আবণ্টন পত্ৰ। PMAY যি আঁচনিৰ অধীনত গৃহ লাভ কৰা মুঠ ৩,৮০০ হিতাধিকাৰীৰ মাজত আবণ্টন পত্ৰ বিতৰণ। অনুষ্ঠানটোত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ অন্তৰ্গত ২১খন পঞ্চায়তৰ হিতাধিকাৰী উপস্থিত থাকে। বিধায়কৰ উপৰিও সৰুপথাৰ সমজিলা আয়ুক্ত ৱাজবীৰ চৌহানীৰ লগতে খণ্ড উন্নয়ন বিষয়াসহ প্ৰশাসনিক বিষয়ববীয়া আৰু সৰুপথাৰ বৰপথাৰ পৌৰপতিদ্বয় উপস্থিত থাকে। সৰুপথাৰ পৰা মন্টু শৰ্মা ৰিপৰ্ট লাইভ অসম। সৰুপথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ শিতানত ৩,৮০০ হিতাধিকাৰীক তেওঁলোকৰ আবণ্টন পত্ৰসমূহ বিতৰণ কৰিছোঁ। আৰু আমাৰ সৌভাগ্যৰ বিষয় যে ইমান বৃহৎ সংখ্যক লোকে একেলগে সৰুপথাৰত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পাইছে। আহি থকা দিনত বাকী যিসকল লোক আছে তেওঁলোকৰ বাবেও জিঅ' টেগিঙৰ ব্যৱস্থা কৰা হৈছে। যিসকলৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে ২৫ চনৰ ভিতৰতে পাব। আৰু আমি আশা কৰোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত প্ৰধানমন্ত্ৰীৰ যি সপোন যে প্ৰত্যেকৰ বাবে ঘৰ, এই আঁচনিটো আমি সৰুপথাৰ সমষ্টিত খুব সুন্দৰকৈ ৰূপায়ণ কৰিব পাৰিম। আজি উপস্থিত সকলোকে মই অভিনন্দন জনাইছোঁ আৰু এইটোও আশা কৰিছোঁ যে খুব কম দিনৰ ভিতৰত সুন্দৰকৈ তেওঁলোকে নিজৰ ঘৰবিলাক নিৰ্মাণ কৰিব। প্ৰায় ১৬,০০০ হিতাধিকাৰী পাইছিলে। আজিখিনি ধৰিলে ২০,০০০ আমাৰ সৰুপথাৰৰ হিতাধিকাৰী প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পাইছে। আৰু বাকী যিসকল থাকিব এতিয়া জিঅ' টেগিং হ'ব, গতিকে বাকীসকলেও লাভ কৰিব। আৰু ৰিপৰ্টাৰ লাইভ অসম।